আজি পৰ্যন্ত 12 কোটি টকা আমি চৰকাৰী কৰ্মচাৰীসকলৰ ট্ৰেপ কৰি উদ্ধাৰ কৰিছো আজি এইখন চৰকাৰক মানুহে বিশ্বাস কৰে কাৰণে পুলিচক মানুহে গৈ জনায় যে অহাকালি মই অমুকজন অফিচাৰক টকা দিম আপোনালোক উপস্থিত থাকিব সেই মুহূৰ্ততে গৈ অফিচাৰজনক ধৰিব আগতে সেই বিশ্বাস মানুহৰ ওপৰত কিয় নাছিল মানুহে চৰকাৰক আগত কিয় বিশ্বাস কৰা নাছিল আগতে মানুহে জানিছিল যে মই যদি গৈ ভিজিলেন্সক খবৰটো দিও ভিজিলেন্সে অফিচাৰজনক খবৰ দিব অফিচাৰজনৰ লগত ৰাতিয়ে হিচাপ নিকাচ কৰি ল'ব আৰু মোৰ গোচৰ কেতিয়াও শুনানি নহবগৈ আজি আপোনালোকে অধ্যক্ষ মহোদয় যেতিয়া নাজিৰ আক্ৰমণ চলিছিল গোয়েলছক নিযুক্তি দিছিল হিটলাৰে যে এটা মিছা কথা ৰিপিট কৰি থাকক যাতে এটা সময়ত মানুহে সঁচা বুলি ভাবিব বাধ্য কৰে কিন্তু আজি মানুহে প্ৰতিটো দিনাই সোশ্যাল মিডিয়া দেখা পায় আজি মানুহে প্ৰতিটো দিনাই হৈ যোৱা ঘটনাৰ আজি দেখা পায় আৰু সেই কাৰণে এইখন চৰকাৰৰ ওপৰত মানুহৰ অগাধ বিশ্বাস মানুহে লাহে লাহে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ শিকিছে আৰু ৰাইজৰ সহযোগিতাত আমি এই ধৰণৰ কামবিলাক কৰিবলৈ আজি আমি সক্ষম হৈছো প্ৰথমবাৰৰ বাবে আমি প্ৰপাৰ্টি সিজ কৰিছো মানুহক আমি চাৰ্জশিট কৰিছো আৰু এই মুহূৰ্তলৈকে 31 জন অফিচাৰৰ বিৰুদ্ধে আমি কনভিকশন লৈছো আদালতে তেওঁলোকক কনভিক্ট কৰিছে আমি এৰেষ্ট কৰাতে এৰি দিয়া নাই চাৰ্জশিট কৰিছো চাৰ্জশিটৰ ভিতৰত পিছত কনভিক্ট কৰিছো অধ্যক্ষ মহোদয় 2011 চনৰ আগতে অসমলৈ ড্ৰাগছ অহা নাছিল 2014 চনৰ আগতে অসমলৈ ড্ৰাগছ অহা নাছিল আজি যদি আপোনালোকে অধ্যক্ষ মহোদয় কম্পেৰিজন কৰে যে আমাৰ অসমত 2000 এই গোটেই সময়ছোৱাত 2011 চনৰ পৰা 2015 চনলৈকে আমাৰ গোটেই সময়ছোৱাত 400 কোটি টকাৰ ড্ৰাগছ আমি উদ্ধাৰ কৰিব পাৰিছিলো বা আমি ৰিকভাৰী কৰিছিলো 2021 চনৰ পিছত আমি মোৰ চৰকাৰৰ 4 বছৰত অকল ড্ৰাগছৰ গোচৰতে 19,000 ব্যক্তিক গ্ৰেপ্তাৰ কৰা 19,000 আৰু 19,000 ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছো আৰু যোৱা 4 বছৰত against the 400 crores of Congress government we have confiscated drug worth 2,600 crores আজি কাৰ ওপৰত আপোনালোকে আঙুলি টুৱাইছে যিখন চৰকাৰে দুৰ্নীতিপৰায়ণ কৰ্মচাৰীসকলৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছে নিকা নিযুক্তিৰে অসমৰ ৰাইজৰ মাজত বিশ্বাস স্থাপন কৰিবলৈ সক্ষম হৈছে যিখন চৰকাৰে দ্বিতীয় অফিচত ট্ৰান্সপোৰ্ট অফিচত লাইসেন্সৰ পৰা ৰেজিষ্ট্ৰেচনলৈকে আমি সম্পূৰ্ণ আজি স্বয়ংক্ৰিয় কৰিবৰ বাবে সক্ষম হৈছো আজি যিখন চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দিছে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হাউসত কিমান প্ৰশ্ন হৈছিল প্ৰথমবাৰ আমি নিয়ম কৰিছো যে আজি ঘৰৰ সাৰ্ভে জীৱিকা সখী বাইদেৱে কৰিব আৰু যদি তাত মই সন্তুষ্ট নহওঁ তেতিয়ালে মই নিজে নিজৰ ঘৰৰ সাৰ্ভে কৰিবলৈ সক্ষম ইয়াতকৈ ট্ৰান্সপাৰেন্সি কি হ'ব পাৰে ইয়াতকৈ স্বচ্ছতা কাক ক'ব পাৰি যোৱা 4টা বছৰত মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত
এটা এটাকৈ নিয়মৰ পৰিৱৰ্তন কৰিছো ৰেচনৰ আগতে টানি টানি লৈ যায় 29 তাৰিখলৈকে 29 তাৰিখলৈকে আহিব ৰেচন লাহেকৈ মাহটো পাৰ কৰাই দিয়ে মাহটো আজি কোনখন চৰকাৰক আপোনালোকে অভিযোগ কৰিছে মইতো আচৰিত হম যেতিয়া কংগ্ৰেছ দলে এই বিষয়বিলাকৰ ওপৰত মাত মাননীয় অধ্যক্ষ মহোদয় আজি বিশ্ব জুৰি আমি প্ৰশংসিত হৈছো আজি যদি আমিও কম্প্ৰমাইজ কৰিলোহেঁতেন এটা এটা গড়ৰ খৰ্গৰ বিপৰীতে 10 কোটি টকাৰ লেনদেন আমিও কৰিব পাৰিম যদি এটা বছৰত যদি 25টা গড় যদি মাৰিবলৈ আমি অনুমতি দিলোহেঁতেন 250 কোটি টকা হেভি এমাউন্ট এটা আমাৰ পাৰ্টিলৈ আহিলে অধ্যক্ষ মহোদয় যদি আমাৰ চৰকাৰখনে ৰাইনো কিলিং যি 2টা 0 2021 3টা 2022 2টা 2023 0 2024 2টা আৰু 2012 20টা 2013 24টা 2014 15টা 25টা একেইতো পুলিচ আছিল একেই ফৰেষ্টাৰ একেই পুলিচ আজি গড় হত্যাক নিয়ন্ত্ৰণ কৰিবৰ বাবে আমি কিয় বিফল পলিটিক্যাল ইচ্ছা আছিল নে নাই নে গড়ৰ খৰ্গক লৈ অসমত আটাইতকৈ ভয়াবহ ডাঙৰ সিন্ডিকেট চলিছে আপোনালোকে আজি আমাক প্ৰশংসা কৰিব লাগিছিল অধ্যক্ষ মহোদয় মনোৰঞ্জন তালুকদাৰ দৰে বিধায়ক এজনে ইয়াত থিয় হৈ কি কোৱা উচিত আছিল যে এইখন চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে কাম কৰিছে এইখন চৰকাৰে গড়ৰ খৰ্গক নিয়ন্ত্ৰণ কৰিছে এইখন চৰকাৰে চৰকাৰী বিষয়াসকলক দুৰ্নীতিৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিছে এইখন চৰকাৰে স্বচ্ছ নিযুক্তি দিছে এইখন চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পৰ্যন্ত যাতে দুৰ্নীতি নহয় ইমানটোলৈকে গৈ চিন্তা কৰিছে আজি তাৰ বিপৰীতে আপোনালোকে অসমৰ ৰাইজক কি বাৰ্তা দিব খুজিছে আজি এই ভৎসনা প্ৰস্তাৱ আনিব লাগিছিল ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে এই প্ৰস্তাৱ আনিব লাগিছিল আজি মই নকওঁ বা জীৱিত নাই মানুহ তেখেত ক'ব নাপায় কিন্তু এইবিলাক চৰকাৰ আমাতকৈ শক্তিশালী চৰকাৰ আছে অভিজ্ঞতা আছে দিল্লীত কংগ্ৰেছৰ চৰকাৰ আছে দিছপুৰত কংগ্ৰেছৰ চৰকাৰ আছে আৰু ময়ো কংগ্ৰেছত আছিলো গতিকে আৰু শক্তি আছিল আপোনালোকৰ লগত যেহেতু মোক আপোনালোকে এটা ফোৰ্স বুলি ভাবে ময়ো আপোনালোকৰ লগত আছো মোকো যদি ব্যৱহাৰ কৰিলেহেঁতেন শিক্ষাত মোক ব্যৱহাৰ কৰিছিল নিযুক্তি টেট শিক্ষক নিযুক্তি দিলো দুৰ্নীতি কৰিব নিদিলো স্বাস্থ্যত মোক ব্যৱহাৰ কৰিছিল স্বাস্থ্য বিপ্লৱ আনিছিল ফৰেষ্টতো যদি মোক ব্যৱহাৰ কৰিলেহেঁতেন তেতিয়ালৈ গড় হত্যা মই 0 কৰি দিলো কিন্তু আপোনালোকে মোক কিয় তেতিয়া ব্যৱহাৰ কৰা নাছিলে গড় হত্যা ৰোধৰ ক্ষেত্ৰত কাৰণ আপোনালোকৰ এটা সিন্ডিকেট চলি আছিল 24টা গড় 20টা গড় 25টা গড় 2012 20টা হল 2013 তো 2টা কমিব লাগিছিল 2013 কি বাঢ়ি 24 হল 2024 25 হল 2015 2014 25 হল আমি কি এন্টায়াৰ ইলেকশন ফান্ড তো ইয়াৰ পৰা আহিছিল যিমানে ইলেকশন ওচৰ চাপি আহি আছিলে গড় হত্যা বাঢ়ি গৈ আছে আৰু আজি আমাৰ যিমানে ইলেকশন ওচৰ চাপি আহিছে গড় হত্যা কমি আহি আছে আৰু এইখন চৰকাৰক আপোনালোকে কয় যে এইখন চৰকাৰে সিন্ডিকেট কৰি আছে মাননীয় অধ্যক্ষ মহোদয় মই দুআষাৰ কথা ক'ব খুজিছো
মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই নাজানে 2010 পৰা 16 ভিতৰত অসমত চুপাৰী কেছত এজন ব্যক্তিকো এৰেষ্ট কৰা নাছিল 2010 পৰা 16 অসমত চুপাৰীৰ গোচৰত এখন তাকো জব্দ কৰা হোৱা নাছিল তাৰমানে তেতিয়া চলাই নাছিল নে সিন্ডিকেট চলি আছিল এতিয়া ময়ো নীল কৰি দিওঁ গোচৰ